অসমত গো মাংস নিষিদ্ধকৰণ সন্দৰ্ভত বিভিন্ন পক্ষৰ বিভিন্ন প্ৰতিক্ৰিয়া। কালি 4 ডিচেম্বৰ তাৰিখে অসম কেবিনেটত লোৱা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সেই মৰ্মে অসমৰ হোটেল ৰেষ্টুৰেণ্ট তথা ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গো মাংস আৰু এই লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে অসমৰ সৰ্বত্ৰে। আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে হিন্দু জাগৰণ অসমৰ বৰপেটা জিলাৰ প্ৰচাৰ প্ৰমুখ শুভব্ৰত সিংহৰ মন্তব্য। চৰকাৰৰ কেবিনেটত যি সিদ্ধান্ত লোৱা হৈছে ৰাজহুৱা গো মাংস নিষিদ্ধ ধাবা ৰেষ্টুৰেণ্ট ইত্যাদি এই সম্পৰ্কে আপুনি কি ক'ব? আমাৰ মুখ্যমন্ত্ৰীদেৱে যিটো পদক্ষেপ লৈছে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যোৱাকালি যে আমাৰ যিসমূহ ৰাজহুৱা স্থান আছে আৰু আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে যিসমূহ ধাবা ৰেষ্টুৰাঁ এইবিলাক মানে আমাৰ বৰপেটা জিলাত গোটেই অসমত বিশেষকৈ আমাৰ বৰপেটা জিলাত আমি দেখা পাওঁ যে বিভিন্ন হোটেলবোৰত এই গো মাংসটো ইহঁতে বিক্ৰী কৰি আছে। প্ৰশাসনক আমি বহুতবাৰ ইয়াৰ আগতে জনাইছোঁ, মাজে সময়ে বন্ধ থাকিছিল যদিও আকৌ আৰম্ভ হয়। আৰু ইতিপূৰ্বে আমি আজিৰ পৰা 3-4 মাহ পূৰ্বে আমি জিলা আয়ুক্তৰ তাতে বৰপেটা জিলা হিন্দু জাগৰণ অসম বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আমি স্মাৰক পত্ৰ দিছিলোঁ যে আমাৰ হিন্দু বসতি প্ৰখণ্ড যিসমূহ অঞ্চল আছে আৰু আমাৰ মঠ মন্দিৰৰ আশে পাশে আৰু আমাৰ ৰাজহুৱা স্থানত যাতে এই গো মাংসৰ যোনটো অবাধ বিক্ৰী হৈ আছিল এইটো বন্ধ হ'ব লাগে। আৰু ইতিমধ্যে আমাৰ চৰকাৰে যিটো পদক্ষেপ লৈছে আমি হিন্দু জাগৰণ অসম বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আমি এইটো আদৰণি জনাইছোঁ। আৰু আমি বিশেষকৈ ক'বলৈ গ'লে যে আমাৰ অসমৰ জাতীয় সংস্কৃতি আমাৰ বিহু, এই বিহু আমাৰ গৰু বিহুৰ পৰা আৰম্ভণি হয়। আৰু গৰু যিহেতু আমাৰ হিন্দুসকলৰ ধৰ্মীয় আৱেগ অনুভূতিৰ লগত জড়িত হৈ আছে আৰু গৰুক আমি মাতৃৰূপে পূজা কৰি আহিছোঁ। এনেধৰণে যদি অবাধভাৱে বৰপেটা জিলাত বা গোটেই অসমত যিটো পৰিস্থিতি আছিল কোনো ভ্ৰক্ষেপ নকৰে, এই ধৰণৰ ঘটনাক আমি ধিক্কাৰ জনাইছোঁ। আৰু ভৱিষ্যতে যাতে কোনেও এই ধৰণৰ কাৰ্য কৰিব নোৱাৰে আমি প্ৰশাসনক তাৰ কাৰণে নজৰ দিবলৈ আমি অনুৰোধ জনাইছোঁ। কিন্তু বিৰোধী পক্ষৰ বহুতেই কৈ আছে চৰকাৰে মৌলিক সমস্যাসমূহত গুৰুত্ব দিয়াতকৈ মাংসৰ ৰাজনীতি কৰি আছে, কি ক'ব জানো? নহয়, এইটো আমি ক'বলৈ বিচাৰোঁ যে বিশেষকৈ আমি চাবলৈ গ'লে যে আমাৰ বৰপেটা জিলাত আমি দেখা পাইছোঁ যে আজিৰ পৰা 5-7 বছৰ পূৰ্বে এনেধৰণৰ কিন্তু পৰিৱেশ নাছিল। আজি কিছু বছৰৰ পৰা আমি দেখা পাইছোঁ যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰে পাছৰে আপুনি বৰপেটাৰ পৰা যেতিয়া বৰপেটা ৰোডলৈকে যিটো ৰাস্তা আছে তাতে আমি বিভিন্ন হোটেলত আমি দেখা পাইছোঁ যে তাতে এইবিলাক গো মাংস বিক্ৰী হৈ আছে। আৰু এই ধৰণৰ ঘটনা যাতে হ'ব নালাগে। এইটো আমাৰ এটা ধৰ্মীয় অনুভূতিত আঘাত সৃষ্টি কৰি আছে এই ধৰণৰ ঘটনা। আৰু মই বিশেষকৈ ক'ব খোজোঁ যে কিবা এটা হিন্দু বিৰোধী চক্ৰ জড়িত থাকিব পাৰে এইবিলাক কাৰ্যৰ লগত। আৰু কিছুমান দেখা যায় যে আমি অভিযোগ আহিছে আমাৰ তাতে যে আমাৰ হিন্দু বসতি প্ৰধান যিসমূহ অঞ্চল আছে তাতেও কিছুমান আছে যে মটৰ চাইকেলেদি বা বিভিন্ন যান বাহনেদি হিন্দু মানুহৰ ঘৰৰ সন্মুখেদি এই বস্তুসমূহ লৈ যায়। এইটোৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বাধা আৰোপ কৰিছে যদিও কোনেও ভ্ৰক্ষেপ কৰা নাছিল। আজি যিটো আমাৰ চৰকাৰে পদক্ষেপ লৈছে এইটো আমি বিশেষভাৱে আদৰণি জনাইছোঁ।